ফাইনেলি আমি পাই গ'লোহি শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। আৱিৰ্ভাৱ ক্ষেত্ৰখন ইমান সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। আপোনালোকক আৱিৰ্ভাৱ ক্ষেত্ৰত থকা মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজি কৰ্মৰাজি সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি এতিয়া ভিতৰ চোৱালৈ সোমাই যাম। শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ নৱনিৰ্মিত অৱস্থাত আছে। ইতিমধ্যে সকলোবিলাক তেওঁৰ কৰ্মৰাজি, তেওঁৰ আদৰ্শ, তেওঁৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই বৰদোৱাৰ আলিপুখুৰী এই ঠাইতে তেওঁৰ আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিল। আৰু আমি গুৰুজনাৰ এই ক্ষেত্ৰখনলৈ আমি প্ৰৱেশ কৰিছোঁ। আপোনালোকে পোনপ্ৰথমে প্ৰৱেশ কৰোঁতেই ইয়াত পুলিচসকলে চেক কৰিব। আপোনালোকক মোবাইলটো লৈ যাব লাগিব, বাকীখিনি বাহিৰত থৈ যাব লাগিব। এতিয়া আমাক চেক কৰিলে, আমি সোমাই আহিছোঁ। এতিয়া চাওক কি সুন্দৰ, অতি মনোমোহা, অতি অনুপম সৃষ্টি। বৰদোৱা আলিপুখুৰীৰ এই স্থানতে মহাপুৰুষ গুৰুজনাৰ আৱিৰ্ভাৱ হৈছিল। আৰু এই ঠাইতে অসম চৰকাৰে ইমান সুন্দৰকৈ তেওঁ আৱিৰ্ভাৱ ক্ষেত্ৰখন নিৰ্মাণ কৰিছে। বৰ্তমান আৱিৰ্ভাৱ ক্ষেত্ৰখনৰ কামবোৰ আধৰুৱা হৈ আছে, অৰ্থাৎ নিৰ্মাণ কৰি থকা হৈছে। খুব সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। ইয়াত ফুলবিলাক ইমান সুন্দৰ ডেক'ৰেশ্যনত তেওঁলোকে প্ৰতিপাল কৰিছে। ইয়াত বহুতো তেওঁলোকৰ এইখন চাফ চিকুণ কৰি ৰখাৰ কাৰণেও মানুহ আছে। ইয়াত এনিটাইম পানী দি থকা হয়। ইমান সুন্দৰ এক মনোমোহা পৰিৱেশ। ইয়াত সোমালে মনটো বহুত উৎফুল্লিত হয়। আমি বৰদোৱাৰ আলিপুখুৰী এই ঠাইত গুৰুজনাৰ অমৰ সৃষ্টি, তেওঁৰ এই গৃহটোত গুৰুজনাৰ হস্তশিল্প তথা তেওঁৰ যিবিলাক মুখা শিল্পসমূহ আছে, ইয়াৰ আসনখন অতি সুন্দৰ, ইমান ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে। মই আপোনালোকক এই ফুলকেইটা লৈ যাম বাৰু, তাৰ ভিতৰৰ চোৱা দেখুৱাম। ইমান সুন্দৰকৈ ফুলবিলাক বাহিৰৰ পৰা আনিছে আৰু ইয়াত ৰোপণ কৰিছে। ইমান ধুনীয়া, ইমান চাফ চিকুণকৈ ৰখা হৈছে। এটা পেকেটো ইয়াত কোনেও পেলাবলৈ মন নাযাব। ইয়াত আপোনালোকে যদি ফুলবোৰ ছিঙে, ইয়াত 1000 টকা ফাইন। বৰ্তমান ইয়াত বিনামূলীয়াকৈ আপোনালোকক প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। ইয়াত সকলোখিনি বনাই সম্পূৰ্ণ হ'লে আপোনালোকৰ ইয়াত টিকেট ছিষ্টেম কৰিব। আৰু এই ফুলসমূহ ইমান সুন্দৰকৈ তেওঁলোকে ৰোপণ কৰিছে আৰু পানী দি জীয়াই ৰাখিছে। ইয়াত খুব বালিৰ পৰিৱেশ এই অঞ্চলটো, গতিকে বালি যদি ইয়াত এনিটাইম পানী দি থকা হৈছে। আৰু ইয়াত পাৰ্কৰ দৰে সুন্দৰকৈ বহিবলৈও ঠাই আছে। আপোনালোকে ইয়ালৈ আহিব। বৰ্তমান বিনামূলীয়াকৈ ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু এই সুন্দৰ মনোমোহা পৰিৱেশটো আপোনালোকে উপভোগ কৰিব। লগতে ইয়াত বহি ফটো তুলিবলৈ ইমান সুন্দৰ। এইযোৰ তাল দেখিছে, তালযোৰ আধৰুৱা হৈ আছে, বনাই থকা হৈছে। আৰু সতীৰাধিকা ক্ষেত্ৰৰ অৰ্থাৎ সতীৰাধিকাৰ পাৰ্কখনো মই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁ কেনেকৈ ইয়াত সদায় পানী দিয়ে আৰু তেওঁ ইয়াত সদায় কৰ্মৰত এজন ব্যক্তি নেকি, মই ক'বলৈ চেষ্টা কৰিম। ধুনীয়াকৈ পানী থকা হৈছে। এটা হাফলুৰ দৰে ওখ, তাৰ পৰা নিচিনা নহয় জানো, যাতে বন্ধ হেৰি হৈ নাযায়। তেওঁ বাহিৰৰ পৰা দিছে বনটো। বাহিৰৰ পৰা এতিয়া পাৰি দিয়ে তাৰমানে ইয়াতে এখন এখনকৈ। এইটো সতীৰাধিকা মানে এখন উদ্যান নে কি? দেখিলে আপোনালোকে এইখন সতীৰাধিকাৰ সকলোখিনি মূৰ্তি ইয়াতে নিৰ্মাণ কৰা হৈছে। আৰু এই কাষতে এই দুটা খোল ইমান সুন্দৰকৈ, ইমান বৃহৎ এটা আকাৰত নিৰ্মাণ কৰিছে। সতীৰাধিকাৰ মূৰ্তিকেইটা ইমান সুন্দৰ, ইমান ধুনীয়া, ইমান মনোমোহা। আপোনালোকে আহিব। বৰ্তমান ইয়াত সকলো চাবলগীয়া বস্তু আছে। গুৰুজনাৰ সৃষ্টিৰাজিসমূহ ইমান সুন্দৰকৈ অসম চৰকাৰখনে ইয়াত নিৰ্মাণ কৰি থকা হৈছে। ভকত বৈষ্ণৱ, ওচৰ চুবুৰীয়া, পৰ্যটক সকলোখিনি ইয়াত এই ক্ষেত্ৰখন দৰ্শন কৰিবলৈ আহে। ইমান ধুনীয়াকৈ চাফ চিকুণ কৰি ৰখা হৈছে। ইয়াত থাকিলে সঁচাকৈ ঘৰলৈ ঘূৰি যাবলৈ মন নাযাব চাগে। মই আপোনালোকৰ খোলটোৰ ওচৰলৈ আহি আছোঁ। আপোনালোকক
খোলটো সুন্দৰকৈ ওচৰৰ পৰা দেখুৱাম যিহেতু বৃহৎ ওচৰৰ পৰা দেখুৱালে একো দেখিব বহুত তাত এটা ঘৰ আছে ভিতৰত খোলটোৰ ভিতৰত এটা বৃহৎ ঘৰ ইমান ধুনীয়াকৈ ৰখা হৈছে ইয়াত বহিবলৈ পাৰ্কসমূহ আছে পাৰ্কত ধুনীয়াকৈ বহি ফটো মাৰিব পাৰিব কথা পাতিব পাৰিব ইমান সুন্দৰ নহয়নে বাৰু দেখিবলৈ ইমান ধুনীয়াকৈ বনাইছে ইঞ্জিনিয়াৰিংবিলাক আৰু আমাৰ আপোনালোকে জানে অতি মৰমৰ আমাৰ অসমৰ কন্যা হিমা দাস আৰু লাভলীনা ধৰিব পাৰিছেনে বাৰু তেওঁলোককো ইয়াত ধুনীয়াকৈ পেইণ্টিং কৰা হৈছে ইমান সুন্দৰ পৰিৱেশ বৰ ধুনীয়া চিত্ৰ অংকন কৰিছে ইয়াত সকলোখিনি আছে আমাৰ অসমীয়া সংস্কৃতিৰ অসমীয়া জাতিৰ ঢেঁকীশাল ইমান ধুনীয়াকৈ অংকন কৰিছে তাৰ লগতে আমাৰ এয়া অসমীয়া সংস্কৃতিৰ সকলো বস্তু ইয়াত সুন্দৰকৈ উপস্থাপন কৰিছে বহুত বৃহৎ এডোখৰ ভূমি এই খোলটোৰ ভিতৰত এটা ঘৰ আছে মই ঘৰটো দেখুৱাবলৈ চেষ্টা কৰিম ইয়াক কেনেধৰণে নিৰ্মাণ কৰা হৈছে খোলটো তাকো দেখুৱাবলৈ চেষ্টা কৰিম ইমান বৃহৎ কেনেধৰণে ইঞ্জিনিয়াৰে কেনেধৰণে এইটো ড্ৰয়িং কৰিছে আচৰিত দেখিছে বহুত বৃহৎ পাইপ ডাঙৰ লোহাৰৰ প্ৰায় মস্ত শকত পাইপৰ জৰিয়তে তেওঁলোকে খোলটো আকৃতি বনাই লৈ তাৰ পাছত তেওঁলোকে খোলৰ ৰং অন্যান্য কামবিলাক কৰিছে ইয়াৰ ভিতৰতে বৃহৎ এটা ঘৰ আছে গ্লাছ